Part right. SDOR part right. SDOR part right. देख लगी देख लगी बिजू सरकार जिला समिति आसार सहयोग आयोजित उदालगुरि जिलार बरंगाजुली चाह बागिचार ब्रिटिश जुगर जी विमानबंदर এই বিমানবন্দৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা 20 সংখ্যক আদিবাসী মহাসভাৰ আজি যেহেতু শেষৰ দিন আৰু ইতিমধ্যে মুকলি সভাৰ যেটো কাৰ্যসূচী আছিল সেই মুকলি সভা কাৰ্যসূচী চলি আছে আৰু ইতিমধ্যে আমাৰ মাজত অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতে আহিছে লগতে আমাৰ বিটিআৰৰ কেইগৰাকীমান ইএম তেখেতসকলো যেহেতু আহিছে যোৱাকালি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আহিছিলে আমি আশা ৰাখিছিলোঁ যে এই যেটো 20 সংখ্যক আদিবাসী মহাসভা আমি মুখ্য অতিথি হিচাপে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেহেতুকে আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে আমাৰ এই মুকলি সভাত তেখেতে উপস্থিত নহল আমাক যেহেতুকে সহাৰি নজনালে তাৰ বাবে আমি যথেষ্ট দুখিত হেয়ে আমি জনাব বিচাৰিছোঁ আজি যেটো মুকলি সভা যেটো অনুষ্ঠান এই মুকলি সভাত অসমৰ চুকে কোণে চাহ বাগিচা অঞ্চলকে ধৰি সকলো ঠাইৰ পৰা দলে বলে লোক কিন্তু আহি ইয়াত সমাগম হৈছে আমি আশাতকৈ অধিক লোকৰ কিন্তু ইয়াত সমাগম হৈছে আজি আমি দেখিবলৈ পালো যেটো আমাৰ নেকি সাংস্কৃতিক শোভাযাত্ৰা আছিল ৰাতিপুৱাৰ ভাগত ইয়াত কিন্তু হাজাৰ হাজাৰ লোকৰ কিন্তু ইয়াত অংশগ্ৰহণ কৰিছিল গতিকে এই যেটো এইবাৰ যেটো মহাসভা আসলতে ঐতিহাসিক যেটো মহাসভা ৰূপে আসলতে পৰিগণিত হ'ব কাৰণ এই মহাসভাত এইবাৰ এটা যেটো উদ্দেশ্য আগত ৰাখি আমি কৰিছিলোঁ যে হামাৰ মাটি হামাৰ বাগান হামাৰ এষ্টি এই উদ্দেশ্য লৈ এই আদিবাসী মহাসভা ইয়াত যেহেতুকে আয়োজন কৰা হৈছিল আমি আশা ৰাখিছোঁ আদিবাসী মহাসভাৰ জৰিয়তে এইবেলি যেটো অসমৰ হাতী খোৱা আদিবাসী জনগোষ্ঠীৰ কাণত নিশ্চিতভাৱে ভাল এটা বাৰ্তা যাব মেছেজ যাব আৰু আমি এটা লক্ষ্য কৰিবলৈ সক্ষম হৈছোঁ যে এইবেলি যেটো আদিবাসী মহাসভা স্বতঃস্ফূৰ্তভাৱে কিন্তু ৰাইজে ওলাই আহিছে ইয়াত কোনো ধৰণৰ কুণ্ঠাবোধ কিন্তু কোনো কৰা নাই আৰু যেহেতুকে সকলোৰে যেটো সহায় সহযোগিতা আমি আসলতে ৰিসেপশ্যন কমিটি হিচাপে নথৈ আনন্দিত হৈছোঁ আমি আশা ৰাখিছোঁ এই যেটো মহাসভা এই মহাসভাৰ জৰিয়তে যিখিনি আমি কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ যিখিনি আমি এক্সিবিশ্যন আমি দেখিবলৈ পালোঁ যিখিনি আদিবাসী জনগোষ্ঠীৰ যিখিনি সাব কাষ্টবিলাক আছে এই সাব কাষ্টবিলাকে কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেখেতসকলে নিজৰ নিজৰ যেটো কালচাৰ নিজৰ যেটো সংস্কৃতি সকলো কিন্তু প্ৰদৰ্শন কৰিছে গতিকে ইয়াৰ পৰা প্ৰমাণিত হৈছে যে আদিবাসী জনগোষ্ঠী যে এটা সংস্কৃতিবান এটা জাতি আৰু এই সংস্কৃতিবান জাতি হিচাপে আমি কিন্তু আজি এই আদিবাসী মহাসভাৰ জৰিয়তে আমি দেখুৱাই দিবৰ কাৰণে সক্ষম হলোঁ আৰু আমি আশাবাদী এই যেটো মহাসভাৰ যেটো সমাগম এই সমাগম থলীৰ পৰা আমাৰ এটা অনুমান হৈছে যে আদিবাসী লোক আদিবাসী ৰাইজ কিন্তু জাগ্ৰত হৈছে সেইবাবে আজি সেইকাৰণে আজি যেটো মানে দলে বলে যেটো ওলাই আহিছে এই ওলাই অহাৰ যেটো নেকি দৃশ্য আমি দেখিবলৈ সক্ষম হলোঁ তাৰ বাবে আসলতে আমি যে কিবা আদিবাসী ছাত্ৰ সন্থা যে কিবা এটা জাতিটোৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ এটা প্ৰমাণিত হৈ গ'ল গতিকে আমি এই মহাসভাৰ পৰা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত যিবিলাক সমস্যাবিলাক আছে এই সমস্যাবিলাক অতি শীঘ্ৰেই কিন্তু পূৰণ কৰিব লাগে কাৰণ অনাগত দিনত কিন্তু এই আদিবাসী জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে যিখিনি মুখ ঠেকেচা দিব লাগে চৰকাৰখনক বা যেটো নেকি শাসকীয় চৰকাৰ আছে এই শাসকীয় চৰকাৰখনে জানিব লাগে উপলব্ধি কৰিব লাগে যে আদিবাসী জনগোষ্ঠীৰ যেটো নেকি ছাত্ৰ সন্থাৰ বা আদিবাসী ছাত্ৰ সন্থাৰ যেটো নেকি মেইন যেটো ইছ্যু জনজাতিকৰণৰ যেটো মৰ্যাদা আজি আমি 28টা বছৰ ধৰি আন্দোলন কৰি বহু আমি ভাই ককাই আমি হেৰুৱাব লগা হৈছে আজিও সেই ভাই ককাইসকলৰ তেজৰ চেকুৰা কিন্তু বিভিন্ন জাগাত পৰি আছে তৎসত্ত্বেও কিন্তু চৰকাৰে আন্দোলনৰ যেটো ভাষা গণতান্ত্ৰিক যেটো ভাষা চৰকাৰে কিন্তু বুজি নাপায় গতিকে আমি এই মহাসভাৰ জৰিয়তে চৰকাৰক আমি সকীয়াব বিচাৰিছোঁ ভিতৰত চৰকাৰখনে কিন্তু আদিবাসী জনগোষ্ঠীৰ যেটো নেকি জনজাতিকৰণৰ যেটো মৰ্যাদা আছে এই মৰ্যাদা কিন্তু দিব লাগে চাহ শ্ৰমিকৰ যেটো নেকি প্ৰাপ্য যেটো ন্যায্য প্ৰাপ্ত যেটো অধিকাৰ আছে তেখেতসকলে যেটো হাড় ভঙা যেটো পৰিশ্ৰম কৰি আছে আৰু অসমখনক আৰ্থিকভাৱে যিখিনি টনকিয়াল কৰিবলৈ কাৰণে সক্ষম হৈছে সেই চাহ শ্ৰমিকৰ কিন্তু যেটো নেকি হাজিৰা তেখেতসকলে পাব লাগে সেই কিন্তু পৰ্যাপ্ত পৰিমাণে কিন্তু পোৱা নাই
আজি আদিবাসী জনগোষ্ঠী কিন্তু এইখন অসমতে হোক বা এই বিটিআর অঞ্চলতে হোক আজিও কিন্তু যেটি ভূমি পট্টাৰ যিখিনি অধিকাৰ পাব লাগিছিল আজিও কিন্তু আদিবাসী জনগোষ্ঠীয়ে কিন্তু ভূমি পট্টাৰ অধিকাৰ নাপালে, যাৰ ফলস্বৰূপে যথেষ্ট আমি মানে দুখ অনুভৱ কৰিছোঁ। আৰু যিটো শৈক্ষিক দিশত চৰকাৰখনে যিখিনি আদিবাসী জনগোষ্ঠীৰ কাৰণে কৰিব লাগে সেইখিনিও কিন্তু আজি পৰ্যন্ত কৰাৰ আমি দেখিবলৈ পোৱা নাই। যদিও চাহ বাগিচা অঞ্চলত যদিও মডেল স্কুল বনাই দিয়া হৈছে, সেই মডেল স্কুলবিলাকত কিন্তু পৰ্যাপ্ত পৰিমাণে শিক্ষক আজিও কিন্তু নিয়োগ নকৰিলে, যাৰ ফলস্বৰূপে আমি কিন্তু ক্ষোভিত হৈছোঁ। সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছোঁ, যদি অন্যান্য জনগোষ্ঠীৰ সৈতে যদি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই যদি চলি যাব লাগে তেতিয়াহ'লে কিন্তু চৰকাৰৰ এটা কৰণীয় আছে। চৰকাৰে কিন্তু এই জনগোষ্ঠীটোক উদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে এই জনগোষ্ঠীৰ সকলো দিশত সৰ্বাংগীন উন্নয়নৰ দিশত কিন্তু কাম কৰিব লাগিব। তেতিয়াহে আমি ভাবিম যে চৰকাৰখনে সবকা সাথ সবকা বিকাশ কৰিবৰ কাৰণে সক্ষম হৈছে বুলি আমি ক'ব পাৰিম। গতিকে আমি এই মহাসভাৰ জৰিয়তে আমি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই আদিবাসী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য ন্যায্য অধিকাৰ, যিটো গণতান্ত্ৰিক যিটো অধিকাৰ আছে সেইখিনি অধিকাৰ কিন্তু আমাক দিব লাগে। অন্যথাই অনাগত দিনত কিন্তু এই আদিবাসী ছাত্ৰ সন্থাই আদিবাসী ৰাইজক লৈ জংগীত আন্দোলন কৰিবৰ কাৰণে কিন্তু আমি কিন্তু বাধ্য হ'ম, এই কথাটি স্পষ্ট। সৰ্বপ্ৰথমে আমাৰ আদিবাসী ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই আহিছে, আপোনালোকে নিশ্চয় চাই আছে। লাখ লাখ মানুহ ইয়াত আহিছে, নিজৰ ঘৰ বাৰী পইচা টকা খৰচা কৰি পেলাই আহিছে ইয়াত। আৰু এটাই মাত্ৰ আশা আছে যে আদিবাসীবিলাক কেতিয়া এছ টি পাব অসমত। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আদিবাসীক কেতিয়া এছ টি দিব তাৰ আশাতে আছে। আৰু এই আশা যদি তেখেতে পূৰণ কৰিব নোৱাৰিব, আজি কৈ আছে আমাৰ ৰাইজে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই যদি আদিবাসীৰ দুখ বেদনা যিটো বিচাৰি আছে সেইটো বুজিও যদি নুবুজা নিচিনা ভাও ধৰে, তেতিয়াহ'লে কিন্তু বাগান আৰু গাঁৱত আমি বিজেপিক সোমাব নিদিম বুলি আমাক প্ৰস্তাৱ দিছে আমাৰ সমাজবিলাকে। গতিকে আমি ৰাইজৰ লগত সদায় থাকিম আৰু ৰাইজে যি ক'ব আমি সেই হিচাপত কাম কৰি যাম। গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ভাল পাব পাৰে, বেয়া পাব পাৰে, উপায় নাই। যিহেতু জাতিৰ যদি প্ৰব্লেম চলিউশ্যনত নাহে, আজিতো নতুন কথা নহয়। আমাৰ আদিবাসীবিলাক 1950ৰ পৰা এছ টি খুজি আছে, আদিবাসী কাউন্সিল আদিবাসী সেৱা সমিতিৰ পৰা। আজি দুবাৰ আদিবাসীক এছ টি দেওঁ কৰিছিল। একবাৰ 9টা জাতিক দিব কথা হৈছিল, তাৰপিছত আহিছিল 12টা, এতিয়া আছে 36টা। আৰু সেই 36 আমি কোৱা নাই যে 36 দিব লাগে। এইটো এটা কমিশ্যনাৰ গঠন কৰি পেলাই এইটো তাৰ ওপৰত নিৰীক্ষা পৰীক্ষা কৰাৰ পিছতহে এইটো কৈছে যে 36 ট্ৰাইবে এছ টি পাবৰ কাৰণে ফুল্লি কপাবেল। তো সেই হিচাপতে আমি খুজিছোঁ, কাক বা প্লাছ কৰিব লাগে কাক বা মাইনাছ কৰিব লাগে আমাৰ একো দাবী নাই। ভাৰতৰ সংবিধানৰ মতে 1950 শিডিউল 1 ভলিউম 1 হিচাপত আমাৰ আদিবাসী এছ টিকৰণ হ'ব লাগে। কাৰণ এছ টিকৰণ হ'লেহে আমাৰ মানুহ মাটি বচাব পাৰিব, নিজৰ হিষ্ট্ৰী কালচাৰ ভাষাহে বাচিব, নহ'লে কিন্তু নাবাচে। স্কুল বনাই দিব পাৰে, এইটো ভাল কথা, আমাৰ মানুহ পঢ়িব শিকিব ভাল হ'ব, কিন্তু ভাষা হিষ্ট্ৰী কালচাৰ সম্পত্তি কিন্তু নাবাচে। এটাই মাত্ৰ এইটো অস্ত্ৰ আছে, সেইটো হ'ল এছ টি ষ্টেটাছ। এছ টি ষ্টেটাছ দিলেহে আমাৰ অসমৰ আদিবাসী বাচিব। সেইটোৱে আমাৰ লাষ্ট এণ্ড ফাইনেল দাবী আমাৰ হেমন্ত বিশ্ব শৰ্মা डांगरियाলৈকে। और लगते अमित शाह जी को हम लोग बोलने चाहते हैं। अमित शाह खुद आपने बोला था और नरेंद्र मोदी जी ने बोला था जब कुकुरासर में आए थे कि हम असम में बीजेपी होने का बाद हम आदिवासी को एसटी करा देंगे। लेकिन आप तो आदिवासी के लिए बहुत बड़ा बात करते हैं, लेकिन आज भी असम में रहने वाला आदिवासी उराव मुंडा संताल खड़िया को आप एसटी क्यों नहीं दे रहे हैं? क्यों देने के लिए आपका इच्छा नहीं है? ना आदिवासी के साथ सिर्फ वोट बैंक बना के रखने के लिए एक तरीका ढूंढ के रखा है क्या? इसलिए हम लोग स्पष्ट करना चाहते हैं अमित शाह और नरेंद्र मोदी जी को, आदिवासी का जो बिल पड़ा हुआ राज्यसभा में वो बिल को लेकर आओ और उसको बिल को रीड आउट करके हम लोग आदिवासी को असम में जो जितना है अकॉर्डिंग टू कॉन्स्टिट्यूशन जो एसटी पाना है, जो एससी पाना है, उसको जल्दी ही ग्रांट कर देना चाहिए। ये हम लोग का लास्ट महासभा का दावी है।